कितना पाली वाह इमान के आम मजा আছে না নালাগে মোক নালাগে কি নাম তোৰ হে পুৰব তাঁতী কোন স্কুল কোন ক্লাছ ভনী নাম অঁ দে হেন ছেক্ৰেটাৰী অঁ মজা ভালকৈ পঢ়িবি হৌ আৰু তই ইয়াৰ নামটো কি হে ঋষি তাঁতী ন মজা গুড মৰ্ণিং সকলোকে আৰু কপালৰ আশাত ৰৈ আছে নেকি আপোনালোকে কপালৰ আশাত ৰৈ থকাবিলাকে সিমানেই পায় যিমান কষ্ট কৰাবিলাকে এৰি গুচি যায় আপুনি আপোনাৰ ভাগক কষ্ট কৰিবই লাগিব আজি নহ'লে কালি কৰিবই লাগিব সেইটো মনত থ'ব অলপ সোনকালে ষ্টাৰ্ট কৰিলে ভাল হয় যদি লেট হয় ষ্টাৰ্ট কৰা তেনেহ'লে পিছত নিজৰ কাৰণে বহুত কষ্টকৰ হৈ গৈ সম্পূৰ্ণ পাহৰি যাওক অকল কষ্ট কৰক নিজৰ অকল কনচিষ্টেঞ্চি ডিচিপ্লিন অকল কষ্ট কৰক কোনে কি ক'ব কি নক'ব চব পাহৰি যাওক গোটেই পৃথিৱী পাহৰি যাওক আপুনি আপোনাৰ ঘৰ কষ্ট কৰক কাৰণ আপুনি শেষত গৈ কিনে আপোনাৰ ঘৰ আপুনি চলাবলৈ আছে বেলেগে আপোনাৰ ঘৰ আহিকে নচলে বেলেগেতো এতিয়াও ক'ব তেতিয়াও ক'ব আপুনি যেতিয়া ছাকচেছ হ'ব তেতিয়াও ক'ব যেতিয়া আপোনাৰ একো নাই তেতিয়াও ক'ব একো আপুনি দেখিব নালাগে একো আপোনাৰ মনত আহিবলৈ নালাগে আপুনি যি কয় যি নকয় কাৰণ আপুনি এটা ভাবি লওক যে শেষত গৈ কিনে মোৰ ফেমিলি মই চাবলৈ আছে শেষত গৈ কিনে মোৰ বেমাৰ মই চাবলৈ আছে মোৰ ঘৰ চলাবলৈ মোৰ আছে শেষত গৈ কিনে যি নিড আছে যি সপোন আছে হেঁপাহ আছে মোৰ পূৰা কৰিবলৈ আছে তো আপোনাৰ একো পাৰ্থক্য পৰিব নালাগে কোনে কি কয় কি নকয় তো হাৰ্ডৱৰ্ক তো কনচিষ্টেঞ্চি হাৰ্ডৱৰ্ক কৰক যিমান সোনকালে বুজি যাব যে হাৰ্ডৱৰ্কটো আপুনি আজি নহয় কালি ষ্টাৰ্ট কৰিবই লাগিব সিমানেই আপুনি সোনকালে মেচিয়ৰ্ড হৈ যাব তো চব পাহৰি যাওক অকল কষ্ট কৰি যাওক যি মানুহে আপোনাক বেয়া বুলি কৈছে যি মানুহে আপোনাক হাঁহিছে সি এদিন ক'ব যে গম পাইছিলোঁ এই ল'ৰাজনে কিবা এটা কৰিব বুলি তো সেইটো দিন আনি দেখাওক আপোনালোকে সেইটো দিনৰ কাৰণে কষ্ট কৰিবলগীয়া হয় কপালত আশাত বহি থাকিলে সেইটো কেতিয়াও হ'ব নোৱাৰে কপালত লিখা যি আছে সেইটো মানুহে তাতকৈ বেছি সীমা পাব পাৰে যেতিয়া কষ্ট চইচ কৰি লয় কপালৰ আশাত হ'লে আপুনি সিমানেই পাব যদি তাতকৈ আগত যাব আছে তেনেহ'লে কষ্ট কৰিবই লাগিব এইটো কথা মনত থ'ব সকলোকে হেপী এণ্ডিঙে ভাল লাগে কিন্তু এটা কথা কৈ থওঁ যদি আপুনি কষ্ট কৰিবলৈ ৰাজি নাই যদি আপুনি কষ্ট আজি চইচ নকৰে তেনেহ'লে হেপী এণ্ডিং হয়তো কপালত হ'ব পাৰে কিন্তু আশা আপুনি নকৰিব যে আপোনাৰ হেপী এণ্ডিং হ'ব বুলি যদি আপুনি কষ্ট কৰিবলৈ ৰাজি আছে তেনেহ'লে আপোনাৰ সদায় হেপী এণ্ডিং কষ্ট নকৰা আৰু এটা কাৰণ হ'ব পাৰে আমি হৈ যোৱা কথাবিলাক খুব বেছি ভাবি থাকোঁ আপুনি আপোনাৰ ফৰ এক্সাম্পল কথা এটা কৈছোঁ আপুনি আপোনাৰ সম্পূৰ্ণ সম্পত্তি দি কেনে টকা পইচা যি আছে দি কেনে আপুনি এটা ছেকেণ্ড যোনটো পাৰ হৈ গ'ল সেইটো আপুনি কিনিব নোৱাৰে সেইটো আপুনি ঘূৰাই আনিব নোৱাৰে তো যি হৈ গ'ল সেইটো বাদ দিয়ক আজিৰ পৰাই সেইটো আপোনালোকে ভাবিবলৈ বাদ দিয়ক আগবাঢ়ক যিটো হৈ গ'ল পাষ্ট ইজ পাষ্ট আজিৰ পৰা আৰম্ভ কৰক যিটো আহিবলগীয়া আছে তো সেইটো কাৰণে চিন্তা কৰক যিটো হৈ গ'ল সেই কথা নাভাবিব বহুতে ভাবি থাকে সময় নষ্ট সেইটো যিমান সোনকালে আপুনি গম পাব যে যোৱাটো ঘূৰাই নাপাওঁ তো তাৰ বিষয়ে ভাবি লাভ নাই আজি জীয়াই থাকক আহিবলগীয়া কাইলৈ ভাবক বেলেগৰ আশাততো সকলোৱে থাকে য'ত আপুনি অকলে যুঁজিবলৈ কাৰণে অকলেই আপোনাৰ ভাগৰ কষ্ট কৰি কেনে আপুনি আপোনাৰ যি ক্ষমতা সেই ক্ষমতা প্ৰাপ্য লৈ কেনে আহে তো বেলেগৰ আশাত থিয় হোৱাটো সহজ কিন্তু আচল মানুহ এজনৰ চিন তেতিয়া যেতিয়া নিজৰ কষ্টটো নিজে লৈ দেখায়